আপোনালোকৰ সকলোটিলৈ নিউজ চেনেলৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা যাচিছোঁ। লগতে মোৰ সোণাৰী সমষ্টিবাসী লগতে সমগ্ৰ অসমবাসী দেশবাসী জনসাধাৰণলৈ মোৰ ফালৰ পৰা আন্তৰিক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক নৱবৰ্ষৰ দিনটো যাতে মংগলে যাওক, শান্তিয়ে যাওক, দেশৰ জনসাধাৰণে শান্তিয়ে বাস কৰক তাকে কামনা কৰিলোঁ। আগন্তুক বৰ্ষত পৰিকল্পনা হিচাপে বিগত দিনকেইটা যেনেধৰণে কামবোৰ কৰি যোৱা হ'ল, যেনেধৰণে উন্নয়নমূলক কামখিনি কৰা হৈছিল আৰু আমাৰ চৰকাৰে যেনেধৰণে উন্নয়নমূলক কামত অধিক দ্ৰুতগতিত কৰাৰ যি পৰিকল্পনা, আমি জনপ্ৰতিনিধি হিচাপে নিজৰ নিজৰ সমষ্টিত আমি সকলো জনপ্ৰতিনিধিয়ে তেনেধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি কিমানখিনি সফল হৈছোঁ, কিমানখিনি বিফল হৈছোঁ সেইখিনি ৰাইজে অন্ততঃ প্ৰত্যক্ষ কৰিছে, ৰাইজে দেখিছে। গতিকে এইবাৰ নতুন বৰ্ষত 25 চনটো আৰু ভাল ধৰণে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে যিখিনি ভাবিছে, যেনেধৰণে ভাবিছে তেনেধৰণে যদি কামখিনি কৰা হয় আৰু ভাল কাম হ'ব বুলি আৰু দুগুণে ভাল হ'ব বুলি আমি ভাবিছোঁ। যিহেতু অহা কালিলৈ তেখেতে এখন মিটিং দিছে, আমাৰ সকলোকে জনপ্ৰতিনিধিক নিমন্ত্ৰণ জনাইছে আৰু সেয়েহে অহা কালিলৈ তেখেতৰ পৰিকল্পনা আমাক নিশ্চয় জনাব। গতিকে আগন্তুক 25 বৰ্ষৰ বছৰটো আমি ভাল ধৰণে বহুতো কাম কৰিব পাৰিম বুলি আমি ভাবিছোঁ। গতিকে যিখিনি পৰিকল্পনা নতুন বাজেটত আমাৰ নিশ্চয় এইখিনি তেখেতে ঘোষণা কৰিব। আমাৰ যি বাজেট অধিৱেশন অহা হয়তো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছে। গতিকে তেতিয়াৰ পৰাই আমি অন্ততঃ কামৰ অগ্ৰগতি আমি অন্ততঃ আৰু অলপ ভাল ধৰণে কৰিবলৈ আমি সক্ষম হ'ম। আপোনালোকৰ সকলোটিলৈ নিউজ চেনেলৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা যাচিছোঁ। লগতে মোৰ সোণাৰী সমষ্টিবাসী লগতে সমগ্ৰ অসমবাসী দেশবাসী জনসাধাৰণলৈ মোৰ ফালৰ পৰা আন্তৰিক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক নৱবৰ্ষৰ দিনটো যাতে মংগলে যাওক, শান্তিয়ে যাওক, দেশৰ জনসাধাৰণে শান্তিয়ে বাস কৰক তাকে কামনা কৰিলোঁ। আগন্তুক বৰ্ষত পৰিকল্পনা হিচাপে বিগত দিনকেইটা যেনেধৰণে কামবোৰ কৰি যোৱা হ'ল, যেনেধৰণে উন্নয়নমূলক কামখিনি কৰা হৈছিল আৰু আমাৰ চৰকাৰে যেনেধৰণে উন্নয়নমূলক কামত অধিক দ্ৰুতগতিত কৰাৰ যি পৰিকল্পনা, আমি জনপ্ৰতিনিধি হিচাপে নিজৰ নিজৰ সমষ্টিত আমি সকলো জনপ্ৰতিনিধিয়ে তেনেধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি কিমানখিনি সফল হৈছোঁ, কিমানখিনি বিফল হৈছোঁ সেইখিনি ৰাইজে অন্ততঃ প্ৰত্যক্ষ কৰিছে, ৰাইজে দেখিছে। গতিকে এইবাৰ নতুন বৰ্ষত 25 চনটো আৰু ভাল ধৰণে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে যিখিনি ভাবিছে, যেনেধৰণে ভাবিছে তেনেধৰণে যদি কামখিনি কৰা হয় আৰু ভাল কাম হ'ব বুলি আৰু দুগুণে ভাল হ'ব বুলি আমি ভাবিছোঁ। যিহেতু অহা কালিলৈ তেখেতে এখন মিটিং দিছে, আমাৰ সকলোকে জনপ্ৰতিনিধিক নিমন্ত্ৰণ জনাইছে আৰু সেয়েহে অহা কালিলৈ তেখেতৰ পৰিকল্পনা আমাক নিশ্চয় জনাব। গতিকে আগন্তুক 25 বৰ্ষৰ বছৰটো আমি ভাল ধৰণে বহুতো কাম কৰিব পাৰিম বুলি আমি ভাবিছোঁ। গতিকে যিখিনি পৰিকল্পনা নতুন বাজেটত আমাৰ নিশ্চয় এইখিনি তেখেতে ঘোষণা কৰিব। আমাৰ যি বাজেট অধিৱেশন অহা হয়তো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছে। গতিকে তেতিয়াৰ পৰাই আমি অন্ততঃ কামৰ অগ্ৰগতি আমি অন্ততঃ আৰু অলপ ভাল ধৰণে কৰিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ।